নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এয়া ৰাতিপুৱা আমি গা চা ধুই সকলোৱে আহিয়ে মানুহজনে মেজি জ্বলাই আছে। তাৰপিছতে মেজি জ্বলাই পেলাই আমি সকলোৱে মিলি জলপান খাবলৈ ৰেডি কৰিলোঁ। এয়া জলপান এফালে বাহিৰতে বহি পাপা আৰু মায়ে খায়ে আছে। জলপান খাই বৈ মা আৰু ভণ্টি গৈছে গাঁৱলৈ। গাঁৱত সকলোৱে মিলি ভোজ খাব। তাৰপিছত যিহেতু মই পাপা আৰু মানুহজন সেই ঘৰত, সেয়েহে মই বনাবলৈ লৈছোঁ পোলাও। যিহেতু ছোৱালীজনীকো আহি বা ভিনদেউ আৰু ভাগিনজনীয়ে লৈ গ'ল, সেইটো কাৰণে আমি তিনিটা, সেইটো কাৰণে পোলাও বনাই আছোঁ। এয়া এইফালে পোলাওখিনি মই পাতি দিলোঁ। পাতি পেলাই মাছ আৰু ফুলকবি তেনেকৈ বনাবলৈ মই মাছ ফ্ৰাই কৰি ল'লোঁ। ফুলকবি আলু মটৰ দি পেলাই মাছৰ জোল বনালোঁ। তাৰপাছতে আকৌ গাহৰিৰ চালাড অলপ বনাওঁ বুলি তাৰে লাইশাকৰ ঠাৰিটো অলপ মাছ ফ্ৰাই কৰা পেনখনতে অলপ ছ'টে কৰি লৈছোঁ। তাৰপিছতে গাহৰিখিনি বইল কৰি ৰাখিছিলোঁ, তাতে গাহৰি মানুহজনে বনাই আছে। গাহৰিত অলপ পিঁয়াজ দিছে, জলকীয়া দিছে, ধনিয়া ঠাৰি। তাৰপিছত আমাৰ ভাত ৰেডি হৈ গ'ল খাবলৈ। এয়া খাই বৈ পাপাহঁতকো দি পেলাই আমিও খাই বৈ ময়ো ওলাই গ'লোঁ মাহঁতৰ ওচৰলৈ বুলি। তাৰপাছত এয়া তাত সকলোৱে বিহু কৰিছে। বিহু কৰি পেলাই নাচিব লাগিব ককায়ো ককাই, আজি তোৰে লগত ঢোলৰে ঐ চাপৰত